কিন্তু যদি আহিবলৈ হয় কিন্তু পিটন পাব, এইটো একদম স্পষ্ট কথা। যে ট্ৰেইনসমূহত যিবিলাক নামনিত উচ্ছেদ হৈছে, প্ৰায়বোৰ মানুহ এই উৰিয়াম ঘাটৰ ফালে আহি পেলাই সোমাইছে এই ট্ৰেইনত। শিৱসাগৰ টাউনৰ পৰা 10 কিলোমিটাৰ দূৰত চিন্তামণিগড়ত বাংলাদেশীয়ে খিলঞ্জীয়া মিচিং মানুহৰ মাটি, খিলঞ্জীয়া আহোম মানুহৰ মাটি তেওঁলোকে দখল কৰিছে। আৰু সিহঁতৰ এটা ঘৰো যাতে থাকিব নহয়, এটা ঘৰ যদি থাকে পিছত বীৰ লাচিত থানা অসমে কিন্তু ভাঙি জ্বলাই দিলে আমাক কিন্তু তেতিয়া দুখ নিদিব অসম পুলিচ আৰু অসম চৰকাৰে। আৰু এখন বাছ চলে, এই বাছখন জিলা প্ৰশাসনে বন্ধ কৰিব লাগিব। কি আছিলে আঠিমেৰা ষাঠি বুলি এখন বাছ চলে, তাৰ পৰা অবৈধ বাংলাদেশী অনা নিয়া কৰা হয়। সেই বাছখন অতি শীঘ্ৰে পৰিবহণ বিভাগে চিজ কৰক, নহ'লে বীৰ লাচিত থানা অসমৰ হাতত পৰিলে বাছ ভাঙি দিয়া হ'ব। কথাটো হৈছে যে খিলঞ্জীয়া মানুহৰ বিশেষকৈ উজনি অসমত এতিয়া যি ধৰণে আগ্ৰাসন হৈছে, আমি অলপ আগত গৈছিলোঁ নেঘেৰী বিল। তাত নেঘেৰী বিল মিচিং গাঁও নামেৰে এখন গাঁও আছিলে, আৰু এতিয়া তাত সেই গাঁওখনৰ নাম পৰিৱৰ্তন হৈ নেঘেৰী বিল মিয়া গাঁও হৈছে। আজি উৰিয়াম ঘাটত সেইদিনা আমি এটা ড্ৰোন ভিডিঅ'ত দেখিলোঁ যে অবাধভাৱে অবৈধ বাংলাদেশীৰ দখলত। এতিয়া কথাটো হৈছে যে নামনি অসমত যিটো আগ্ৰাসী ৰূপ তেওঁলোকে ল'লে, এতিয়া আমাৰ যদি উজনিখনো সেইটো ৰূপত আগ্ৰাসন কৰিবলৈ যায়, তাত আমাৰ আপত্তি আছে। আৰু এইখিনি মানুহ ইয়াৰ পৰা যাব লাগিব, আৰু নগ'লে এখন মহাসংগ্ৰাম হ'ব। আৰু মহাসংগ্ৰাম যদি হয়, তাৰ বাবে চৰকাৰ দায়ী হ'ব, তাৰ বাবে মুখ্যমন্ত্ৰী দায়ী হ'ব, তাৰ বাবে গৃহ বিভাগ দায়ী হ'ব, তাৰ বাবে আৰক্ষী বিভাগ দায়ী হ'ব। কিন্তু নুযুঁজাকে কিন্তু এৰি নিদিম। এইবাৰ খিলঞ্জীয়াই যুঁজিব, এঘৰী আমি যুঁজিম, একদম স্পষ্ট কথা। হিন্দু মুছলমানৰ ঊৰ্ধত গৈ খিলঞ্জীয়া মানুহক বচোৱাৰ এখন সংগ্ৰাম, আৰু এই সংগ্ৰাম চলিব। কাৰণ ঢিঙৰ দৰে কাণ্ড যাতে আকৌ পুনৰ সংঘটিত নহয় উজনি অসমত, তাৰ বাবে উজনি অসমৰ খিলঞ্জীয়া মানুহ, অসমৰ সমূহ খিলঞ্জীয়া মানুহ একত্ৰিত হ'বৰ হ'ল, আৰু একত্ৰিত হৈছে। খিলঞ্জীয়া মানুহ ওলাই আহিব, হয় বাংলাদেশী ইয়াৰ পৰা খেদিব লাগিব, আৰু নহ'লে জাতিয়ে ইয়াত মৃত্যুবৰণ কৰিব লাগিব। আৰু মই পুনৰবাৰ কৈছোঁ, যুদ্ধত কিন্তু মৰি পেলাই কেতিয়াও নিজিকে, যুদ্ধত মাৰিহে জিকে। আৰু আমি সহ্য বিজয় মহীয়ান জাতি, আমি কেইবাবাৰো ইহঁতক পৰাস্ত কৰাৰ আমাৰ উদাহৰণ আছে, কিন্তু এইটো শেষ যুদ্ধ। ইলেকশ্যনৰ আগে আগে কোনোবাই ক'লে নহ'ব যে এখন শৰাইঘাটৰ শেষ যুদ্ধ। প্ৰকৃত শৰাইঘাটৰ শেষ যুদ্ধৰ সময় সমাগত, যুদ্ধলৈ সকলো সাজু হ'বলৈ হ'ল। খিলঞ্জীয়াৰ প্ৰত্যেক ঘৰে ঘৰে মাৰণাস্ত্ৰ দিবলৈ আমি চৰকাৰক পুনৰবাৰ আহ্বান জনাইছোঁ, নহ'লে ইহঁতি আমাক শেষ কৰিব। আজি আমাৰ ভূমিপুত্ৰ মিচিং ভাইসকলৰ গাঁৱত ইহঁতি প্ৰৱেশ কৰি, আজি ইয়াত বড়ো মানুহসকলৰ গাঁৱত প্ৰৱেশ কৰি ইহঁতে ইয়াৰ জনগাঁথনি পৰিৱৰ্তন কৰি দিয়ে। আজি এই খিলঞ্জীয়া মিচিং ভাইসকল, আমাৰ বড়ো ভাইসকল, তেওঁলোক ক'ত জীয়াই থাকিব? তাক লৈ আমাৰ প্ৰশ্ন আছে। আমাৰ খিলঞ্জীয়া অসমীয়া মানুহখিনি ক'ত জীয়াই থাকিম আমি? তাক লৈ প্ৰশ্ন আছে। আৰু মই অসমৰ জনগণক, খিলঞ্জীয়া মানুহক, ইয়াৰ থলগিৰি মানুহক এটা কথাই বীৰ লাচিত থানা মঞ্চৰ পৰা আহ্বান জনাইছোঁ, জাতি যদি বাচিবলৈ হয় ফেচবুক এৰক, হেংদাং লৈ ৰাজপথলৈ ওলাই আহক। শেষ সময় আৰু শেষ যুদ্ধ। হয় জিকিম, নহয় হাৰিম, কিন্তু এইবাৰ কিন্তু জিকিবলৈ যুদ্ধ কৰিব লাগিব। আৰু নিজৰ ইতিহাসটো নিজে চাওক, আমি 17 বাৰ ইহঁতক হৰুৱাই থৈছোঁ, এইবাৰ হ'লে 18 বাৰ হ'ব, কিন্তু হৰুৱাব লাগিব। চিকল আৰু এটা কথা দেখা পোৱা গৈছে যে কিছুমান মানুহে ইয়াৰ পৰা ওলাই গৈ সৰু সুৰা টাউন বা বিভিন্ন জেগাত তেওঁলোকে তাত বাহৰ পাতিছে বা মাটি কিনিবলৈ চেষ্টা কৰিছে। সজাগ হ'ব লাগিব। সৰু পথাৰৰ মানুহ সজাগ হ'ব লাগিব, বৰপথাৰৰ মানুহ সজাগ হ'ব লাগিব, শিৱসাগৰৰ মানুহ সজাগ হ'ব লাগিব, যোৰহাটৰ মানুহ সজাগ হ'ব লাগিব। এতিয়া আপোনালোকে বিশ্বাস নকৰিব, আমাৰ শিৱসাগৰত মোৰ ঘৰ শিৱসাগৰ টাউনত। শিৱসাগৰ টাউনৰ পৰা 10 কিলোমিটাৰ দূৰত চিন্তামণিগড়ত বাংলাদেশীয়ে খিলঞ্জীয়া মিচিং মানুহৰ মাটি, খিলঞ্জীয়া আহোম মানুহৰ মাটি তেওঁলোকে দখল কৰিছে। তাৰ বিৰুদ্ধে প্ৰতিবাদ হ'ব। শিৱসাগৰ গৈও এখন যুদ্ধ আছে। এতিয়া গোটেই অসম বচোৱাৰ এখন যুদ্ধ, আৰু এইবিলাক চব দোকান উচ্ছেদ কৰিব লাগিব। আৰু সিহঁতৰ এটা ঘৰো যাতে থাকিব নহয়, এটা ঘৰ যদি থাকে পিছত বীৰ লাচিত থানা অসমে কিন্তু ভাঙি জ্বলাই দিলে আমাক কিন্তু তেতিয়া দুখ নিদিব অসম পুলিচ আৰু অসম চৰকাৰে। সেইটো কথা কৈছোঁ, সেই কথাটো কৈছোঁ। আমি কিন্তু ভাঙি জ্বলাই দিম যদি চৰকাৰে ব্যৱস্থা নলয়। সেইটো স্পষ্ট কথা, ভাঙি জ্বলাই দিয়া হ'ব। আৰু এখন বাছ চলে, এই বাছখন জিলা প্ৰশাসনে বন্ধ কৰিব লাগিব। কি আছিলে নাম?
হাঠী মেৰা ষাঠি বুলি এখন বাছ চলে, তাৰ পৰা অবৈধ বাংলাদেশী অনা নিয়া কৰা হয়। সেই বাছখন অতি শীঘ্ৰে পৰিবহণ বিভাগে চিজ কৰক, নহ'লে বিল আছে তেনে অসমৰ হাতত পৰিলে বাছ ভাঙি দিয়া হ'ব। বাংলাদেশী কঢ়িওৱা বাছ অসমৰ মাটিত চলিব নোৱাৰে, এইটো স্পষ্ট কথা। আৰু উজনি অসমক ইনাৰনেল পাৰ্মিট দিয়ক, উজনি অসমক ইনাৰনেল পাৰ্মিট দিয়ক, অতি শীঘ্ৰে ইনাৰনেল পাৰ্মিটৰ ব্যৱস্থা কৰক। কলিয়াবৰৰ পৰা এইফালে, কলিয়াবৰৰ পৰা এইফালে ইনাৰনেল পাৰ্মিটৰ ব্যৱস্থা কৰক। আৰু এতিয়া আমি খবৰ পাইছোঁ যে ট্ৰেইনসমূহত যিবিলাক নামনিত উচ্ছেদ হৈছে, প্ৰায়বোৰ মানুহ এই উৰিয়াম ঘাটৰ ফালে আহি পেলাই সোমাইছে। এই ট্ৰেইনত আহি উৰিয়াম ঘাটৰ ফালে সোমাইছে, এইটো আমি খবৰ পাইছোঁ। আৰু তাৰ ওপৰতো প্ৰশাসনে ব্যৱস্থা লওক, আৰু আমাৰ ল'ৰাৰ চোকা নজৰ থাকিব প্ৰত্যেকটো ট্ৰেইন ষ্টেচন। কিন্তু যদি আহিবলৈ হয় কিন্তু পিটন পাব, এইটো একদম স্পষ্ট কথা। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।